Hello students. Lesson 11 The Spirit of Adventure. আমি এই লেসনটো অলৰেডি গুগল মিটত আৰম্ভ কৰিছোঁ হয়নে আমি ফাৰ্ষ্ট পেৰাগ্ৰাফটো অলৰেডি এক্সপ্লেইন কৰিছোঁ কিন্তু তথাপি মই আৰম্ভণিৰ পৰাই কৰিম কাৰণ সেইদিনা সব ষ্টুডেণ্টছ প্ৰেজেণ্ট নাছিলা তিনিজন নে কি এবচেণ্ট আছিল গতিকে সকলোৰে সুবিধা হোৱাকৈ হওক বস্তুবিলাক আৰু এটা কথা লেসনটো অলপ দীঘল আছে গতিকে ভিডিঅ'বিলাক মানে পাৰ্টকৈ দিয়া হ'ব এবাৰতে দিলে বহুত টাইম লাগিব ডাউনলোড কৰাত বহুত প্ৰব্লেম হ'ব গতিকে মই তোমালোকক আজি অকল ফাৰ্ষ্ট পেজটোহে মই তোমালোকক বুজাম দেই এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দ্য স্পিৰিট অফ এডভেঞ্চাৰ এডভেঞ্চাৰ মিনছ ৰেডিনেছ এণ্ড ডিজায়াৰ টু আণ্ডাৰটেক আ ৰিস্কি এণ্টাৰপ্ৰাইজ কালিয়ে কৈছিলোঁ যে এডভেঞ্চাৰ মানে কি এডভেঞ্চাৰ মানে হৈছে কঠিন কাৰ্যবিলাক অভিযানমূলক কামবিলাক হয়নে এডভেঞ্চাৰ মিনছ ৰেডিনেছ এণ্ড ডিজায়াৰ টু আণ্ডাৰটেক আ ৰিস্কি এণ্টাৰপ্ৰাইজ কঠিন কাম এটা মানে কৰিবলৈ যিটো ৰেডিনেছ মানে সদায় প্ৰস্তুত এনি টাইম মানে তুমি ৰেডি থাকিব লাগিব এণ্ড ডিজায়াৰ আৰু লগতে ইচ্ছা সেই কামটো শেষ কৰিবলৈ হয়নে এয়াই হৈছে কি এডভেঞ্চাৰ দ্য ফ'ৰ্চ ফ্ৰম উইদিন হেল্পছ মেন টু কনকুৱাৰ ফিয়াৰ ৰিজন হাংগাৰ লাভ অফ লাইফ এণ্ড হোম ছিকনেছ আৰু এডভেঞ্চাৰাছ কিবা এটা কৰিবলৈ হ'লে তুমি মানে কি তোমাৰ সেই ইচ্ছাটো নিজৰ মনৰ পৰা আহিব লাগিব তোমাৰ পৰা আহিব লাগিব দ্য ফ'ৰ্চ ফ্ৰম উইদিন সেই প্ৰেছাৰটো তোমাৰ ভিতৰৰ পৰা আহিব লাগিব তেতিয়াহে তুমি কৰিব পাৰিবা বেলেগৰ উৎসাহত নহয় হয়নে বেলেগে যদি উৎসাহ দিয়ে সেইটো বাৰু ঠিকেই আছে কিন্তু কথা হৈছে কি তাতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে কি তোমাৰ সেই ইচ্ছাটো তোমাৰ নিজৰ হ'ব লাগিব দ্য ফ'ৰ্চ ফ্ৰম উইদিন হেল্পছ মেন টু কনকুৱাৰ ফিয়াৰ আৰু নিজৰ পৰা যেতিয়া মানে এনেকুৱা এটা ইচ্ছা আহিব তেতিয়া মানে তুমি কি কৰিব পাৰিবা তোমাৰ ভয় যিকোনো কাৰণ ভোক জীৱনৰ প্ৰতি মৰম বা হোম ছিকনেছ মানে হৈছে কি মানে ঘৰৰ প্ৰতি তুমি ধৰা বাহিৰত আছা কিছুদিনৰ কাৰণে দুদিনমান পিছতে কি হ'ব এই ঘৰত যাব লাগিছিল এনেকুৱা যিটো ইচ্ছা সেইটো হৈছে হোম ছিকনেছ ঘৰত মানে থাকিবলৈ ইচ্ছা কৰা কিন্তু তুমি যদি এডভেঞ্চাৰাছ কাম কৰিব খোজা আৰু সঁচাকৈ যদি তোমাৰ যদি সেই ইচ্ছাটো যদি আহে ভিতৰৰ পৰা তেতিয়াহ'লে তুমি এইবিলাক মানে চব পৰিত্যাগ কৰিব লাগিব তেতিয়াহে তুমি ছাকচেছ হ'বা Nobody is completely free from the fear of danger. কিন্তু এটা কথা ঠিক যে ভয় সকলোৰে লাগে এডভেঞ্চাৰাছ মানুহেই হওক বা ভয়াতুৰ মানুহেই হওক ভয় সকলোৰে আছে বাট দ্য ডিফাৰেঞ্চ বিটুইন আ টিমিড মানে হৈছে ভয়াতুৰ এণ্ড এন এডভেঞ্চাৰাছ পাৰ্চন ইজ ডেট দ্য লেটাৰ ডাজ নট এলাউ ফিয়াৰ টু অভাৰফৰ হিম কিন্তু এজন এডভেঞ্চাৰাছ আৰু এজন ভয়াতুৰ মানুহৰ মাজত থকা ডিফাৰেঞ্চটো হৈছে কি এডভেঞ্চাৰাছ মানুহ এজনে ভয়ক মানে কেতিয়াও পাত্তা নিদিয়ে তেওঁ মানে কি যদিহে ভয়াতুৰ হয়নে নাই ভয় লগাৰ লগে লগে তেওঁ উভতি যাব অলপমান কিবা প্ৰব্লেম পালে তেওঁ এইটো কাম মোৰ দ্বাৰা নহ'ব এনেকুৱা হ'ব হয়নে নাই ভাগি পৰিব কিন্তু এডভেঞ্চাৰাছ মানুহবিলাক তেনেকুৱা নহয় তেওঁ যি প্ৰব্লেমেই নাহওক কিয় তেওঁ কিন্তু সেইটো ফেচ কৰিব হয়নে চ' দ্য স্পিৰিট অফ এডভেঞ্চাৰ ইন ডেঞ্জাৰাছ এণ্টাৰপ্ৰাইজেছ এনকাৰেজ বাই দ্য কনকুৱেষ্ট অফ ছেল্ফ গতিকে So the spirit of adventure in dangerous enterprise is encouraged by the conquest of self. গতিকে তুমি যদি কিবা এডভেঞ্চাৰাছ মানে কাম কৰিবলৈ খোজা তেতিয়াহ'লে তুমি আগতে নিজক এই সকলোবিলাকৰ পৰা নিজৰ মনটো মানে ফ্ৰী কৰি ল'ব লাগিব হয়নে আগতে নিজক জয় কৰিব লাগিব তাৰপিছত তুমি ফ্ৰী হৈ যাবা যিকোনো কাম কৰিব পাৰিবা ছেকেণ্ড পেৰাগ্ৰাফ ছাকচেছ ইজ ন' ক্ৰাইটেৰিয়ান ফৰ আণ্ডাৰটেকিং এনি এডভেঞ্চাৰ এটা খুব ষ্ট্ৰাইকিং চেণ্টেন্স ইয়াত কৈছে কি তুমি এটা এডভেঞ্চাৰাছ কাম চাব ষ্টাৰ্ট কৰিছা কিন্তু সেইটো তুমি ষ্টাৰ্ট কৰিলেই যে তুমি ছাকচেছ হ'ব লাগিব সেইটো একো কণ্ডিশ্যন নহয় দেই এডভেঞ্চাৰাছ মই ইমান কষ্ট কৰিলোঁ তাৰপিছতো মই ফেইলিয়ৰ হ'ব পৰা তুমি হয়নে নাই তুমিতো আৰু ৰিজাল্টটো গম নোপোৱা লাষ্টত তুমি কি পোৱা কি নোপোৱা হয়নে নাই হাজাৰ কষ্ট কৰাৰ পিছতো তুমি ফেইলিয়ৰ হ'ব পৰা ছাকচেছ হোৱাটো মানে কণ্ডিশ্যন নহয় এই ক্ষেত্ৰত মানে ক্ৰাইটেৰিয়া নহয় ইভেন ফেইলিয়ৰ এভক্স টাচিং এডমাইৰেশ্যন আনকি কি হয় কেতিয়াবা ইভেন ফেইলিয়ৰ এভক্স টাচিং এডমাইৰেশ্যন তুমি ধৰা কিবা এটা কাম কৰিছা কিন্তু বহুত কষ্ট কৰিছা কিন্তু তুমি ফেইলিয়ৰ হ'লা কিন্তু তোমাৰ এই ফেইলিয়ৰ ষ্টৰিটো আন 10জনৰ কাৰণে কি হ'ব পাৰে খুব মানে উৎসাহজনক হ'ব পাৰে তেওঁলোকক মানে খুব ভালকৈ মানে ইনস্পায়াৰ কৰিব পাৰে
আৰু আমি জানো যে আমি আচলতে ভুলৰ পৰাহে শিকোঁ আমি ধৰা কিবা এটা কাম কৰিছোঁ আমি ফেইলিয়ৰ হ'লোঁ আমি সেইটোৰ পৰা আচলতে বেছিকৈ শিকোঁ হয়নে তেনেকুৱা মেইন কথাটো হৈছে কি তুমি কামটো কৰিছানে নাই কিমান কষ্ট কৰিছা সেইটো আৰু গৈ গৈ তুমি এতিয়া ফেইলিয়ৰ হ'লা উপায় নাই হয়নে নাই গতিকে সেইটো মানে কণ্ডিশ্যন নহয় ইভেন কেতিয়াবা ফেইলিয়ৰ হ'লেও তাৰ পৰা বহুত শিকিব পাৰি সেই জাৰ্ণিটোৰ পৰা This is why people climb Mount Everest, traverse the world in a raft or a balloon, cross the Niagara Falls on a tightrope and do many more such things. আৰু সেইকাৰণে মানে কেনেকুৱা হৈছে ধৰা মানুহে এভাৰেষ্টত উঠিব পাৰিছে ট্ৰেভাৰ্ছ দ্য ৱৰ্ল্ড ইন এ ৰেফ্ট অৰ এ বেলুন গোটেই পৃথিৱীখন এটা বেলুনৰ ভিতৰত উঠি ট্ৰেভেল কৰিব পাৰিছে ক্ৰছ দ্য নাইগ্ৰা ফলছ অন আ টাইট ৰোপ নাইগ্ৰা জলপ্ৰপাত কি কৰিছে এডাল ৰছীৰে পাৰ হৈছে এণ্ড ডু মেনি মোৰ ছাচ থিংছ আৰু এনেকুৱা কাম চলিয়ে আছে হয়নে নাই আৰু এইবিলাক কামটো নিশ্চয় এদিনতেই হোৱা নাছিল কিমানে ফেইলিয়ৰ হৈছে ফেইলিয়ৰ হৈ লাষ্টত মানে ছাকচেছ হৈছে হয়নে নাই দ্য ভয়েজেছ মানে হৈছে জাৰ্ণি অফ ডিস্কভাৰী এণ্ড এক্সপ্লৰেশ্যন ছাচ এজ those of Marco Polo, Captain Cook, Columbus, Livingstone, etc. are also inspired by the same spirit. এতিয়া চোৱা এই মাৰ্কো পল' কেপ্টেইন কুক কলাম্বাছ লিভিংষ্টন এইবিলাকৰ মানে শ্বৰ্ট নোট এটা এই লেচনটোৰ পাছফালে দিয়া আছে তোমালোকে পঢ়ি চাবা আৰু এইবিলাক হৈছে একোজন বিখ্যাত মানে কি এক্সপ্ল'ৰাৰ তেওঁলোকে জেগা আৱিষ্কাৰ কৰি ফুৰিছিল হয়নে নাই আমি জানো কলাম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল হয়নে নাই আৰু এইবিলাক মানুহ এনেইতো আৰু হেৰি হোৱা নাই তেওঁলোকে মানে কি তেওঁলোকৰ দিনত বা তেওঁলোকৰ আগতো মানুহে এইবিলাক মানে ধৰা এডভেঞ্চাৰাছ কাম কৰিছিল কিছুমানে ছাকচেছ হৈছিল কিছুমানে ফেইলিয়ৰ হৈছিল তেওঁলোকেও মানে সেইবিলাক কথা দেখি শুনিয়েই হয়নে তেওঁলোকৰ কিবা এটা কৰিবলৈ ইচ্ছা গ'ল তাৰপিছত তেওঁলোকে ছাকচেছ হৈছে হয়তো কাৰোবাৰ কিবা অসফল মানে অভিযানৰ পৰাই তেওঁলোকে বেছি ধৰা ইনস্পায়াৰ্ড হ'ল তেনেকুৱা কামটো মানে যদি কোনেও যদি এইবিলাক কাম নকৰিলে হয় তেতিয়া মানে কেনেকুৱা হ'ল তেতিয়া হয়তো কি হ'ল হয় আমি আমেৰিকা বুলি যে কিবা এটা জেগা সেইটো ছাইডত যে আছে আমি গমেই নাপালোঁ হয় কিমানে চেষ্টা কৰিছে হয়নে নাই কিন্তু লাষ্টত ধৰা কলম্বাছে কৰিব পাৰিলে সেইটো তেনেকুৱা বিটুইন 1420 এণ্ড 1620 দ্য ইউৰোপিয়ানছ লাৰ্ণ ডেট অল চিজ আৰ ওৱান 1420 পৰা 1620 এই 200 বছৰৰ ভিতৰত ইউৰোপিয়ানছখিনিয়ে জানিছিল যে পৃথিৱীৰ মানে পানীভাগ একলগ হৈ আছে এইখন চোৱা কানাডা ইউৰোপ এছিয়া আফ্ৰিকা এই গোটেই হেৰিটো হৈছে কি পৃথিৱীৰ মানে কণ্টিনেণ্ট মহাদেশবিলাকৰ এখন মেপ ইয়াত ব্লুখিনি পানী হয় তোমালোকে দেখিছা যে ব্লুখিনি মানে লগ হৈ আছে হয়নে তুমি এই পানী ভাগেৰে তুমি যিকোনো ঠাইত যাব পাৰা কিন্তু মাটি ভাগেৰে স্থলপথেৰে একো নোৱাৰা এই অষ্ট্ৰেলিয়া যিখিনি সেইখিনি তুমি চোৱাচোন অষ্ট্ৰেলিয়া হয়নে নাই এইবিলাক হৈছে মাটি কিন্তু অষ্ট্ৰেলিয়া মানে কি বেলেগ হেৰিৰ পৰা অলপ আঁতৰত আছে অষ্ট্ৰেলিয়াৰ চাৰিওফালে কি দেখিছা পানী দেখিছা হয়নে তেনেকৈ এইখিনি চোৱাচোন এই যে অৰেঞ্জখিনি আছে সেইখিনি হৈছে স্থলভাগ কিন্তু সেই স্থলভাগৰ চাৰিওফালে কিন্তু পানী আছে হয়নে অৰ্থাৎ স্থলভাগবিলাক মানে অ'ত আছে আৰু কিন্তু পানীৰ ভাগ কিন্তু কি জলভাগ কিন্তু আমাৰ লগ হৈ আছে তুমি জলপথেৰে যিকোনো ঠাইত তুমি যাব পাৰিবা এই মেপখন চালেই গম পোৱা যায় হয়নে তুমি যদি স্থলপথেৰে গৈ থাকা গৈ এটা টাইমত তুমি মানে আজিকালি আকৌ বহুত হেৰি ওলাইছে নহয় মানুহে দেখোন বাইকেৰে কিমান ঠাইত যায় এনেকুৱা কিবা এটা ইউটিউবতেই পাইছিলোঁ মানে কি কৰিছে জানা ইণ্ডিয়াৰ পৰা বাই ৰোড পেৰিছ গৈছে ভাবাচোন ইণ্ডিয়া হৈছে ধৰা এইখিনি হা ইণ্ডিয়া ইন এছিয়া তাৰপিছতে চোৱা ইণ্ডিয়াৰ পৰা ইউৰোপ মাজত তেনেকুৱা একো পানীৰ একো বাধা নাই বাই ৰোড পেৰিছ গৈছে বাই ৰোড আজিকালি লণ্ডন যায় কিন্তু ইউ এছ যাব নোৱাৰিব হয়নে ইউ এছ এইখিনি ইউ এছ ইণ্ডিয়াৰ পৰা ইউ এছ কিন্তু বাই ৰোড যাব নোৱাৰা কাৰণ পানী আছে আৰু এইপিনেদি গ'লেও এই লেফ্ট ছাইড এইপিনেদি গ'লেও মানে কি এইপিনে এটলাণ্টিক আছে হয়নে আৰু এইপিনেদি গ'লে তুমি পেচিফিক অ'চেন এইখন মানে আছে গতিকে পানীৰে তুমি বাই ৰোড তুমি ইউ এছ যাব নোৱাৰা কিন্তু বাই ৰোড তুমি ইউৰোপ যাব পাৰিবা হয়নে আৰু বাকীটো আৰু কথাই নাই মাজৰ ঠাইবিলাক তেনেকুৱা যদি সেই ধৰা পানীৰ যদি বাধা নাথাকে তেতিয়াহ'লে বাই ৰোড মানে যাব পাৰা আৰু সেইটো কৈছোঁ এতিয়া বাই ৰোড তুমি শ্ৰীলংকা যাব নোৱাৰা হয়নে শ্ৰীলংকা ইভেন আমি উমানন্দতে আমি যাব নোৱাৰিম
হয়নে কাৰণ মাজত নদী আছে পানী আছে তেনেকুৱা কিন্তু পানীৰে আকৌ কি যিকোনো ঠাইতে যাব পাৰি আৰু এই কথাটো কি ইউৰোপিয়ানছখিনিয়ে সেই তেতিয়াই গম পাইছিল তেওঁলোকে এনেও মানে খুব স্মাৰ্ট আছিলতো হয়নে নাই তেওঁলোকে ঘৰত বহি থকা বিধৰ নহয় তেওঁলোকে আৱিষ্কাৰ কৰে আৱিষ্কাৰ কৰি ফুৰি ভাল পায় তেওঁলোকে অ'ত ত'ত গৈ ভাল পায় নতুন নতুন ঠাই আৱিষ্কাৰ কৰি নতুন নতুন ঠাইত গৈ তেওঁলোকে খুব ভাল পায় তেওঁলোক আছিল তেনেকুৱা এতিয়া if the seamen were given adequate ships to skills and courage যদিহে seamen অৰ্থাৎ সাগৰেৰে যাত্ৰা কৰা মানুহবিলাকক যদিহে কি দিয়া যায় উপযুক্ত ships জাহাজ stores সাগৰততো আৰু বজাৰ নাই হয়নে নাই গতিকে তেওঁলোকক উপযুক্ত খাদ্য সামগ্ৰীয়ে হওক বা তেওঁলোকৰ মানে এসেনশিয়েল যিখিনি সেইখিনি দিবই লাগিব স্কিল মোষ্ট ইম্পৰ্টেণ্ট অৰ্থাৎ স্কিল মানে ট্ৰেইনিঙৰ কথা কৈছে আৰু এণ্ড কাৰেজ সাহস কনফিডেন্স they could in time reach any country in the world which had an ocean coast যদিহে সাগৰেৰে যাত্ৰা কৰা মানুহবিলাকক এইখিনি যদি সুবিধা দিব পৰা যায় অৰ্থাৎ তেওঁলোকক যদি জাহাজ তেওঁলোকক লাগতিয়াল সামগ্ৰী ট্ৰেইনিং আৰু লগতে যদি কি ক'লো সাহস হয়নে নাই এইখিনি দিলে এনেও তেওঁলোকৰ মানে কনফিডেন্স লেভেলটো বাঢ়িব হয়নে নাই তেতিয়াহ'লে কি কৰিব পাৰিব পৃথিৱীৰ যিকোনো ঠাইত মানে যাব পাৰিব কিন্তু যিকোনো ঠাই মানে ঠাইডোখৰৰ এটা কিন্তু হেৰি থাকিব লাগিব কি বুলি কয় এই এটা বন্দৰ এটা থাকিব লাগিব সেইটো সাগৰীয় মানে বিচ বন্দৰ এটা থাকিব লাগিব তেতিয়া উপস্থিত হ'ব পাৰিব এতিয়া ধৰা অসমৰ কথাই কৈছোঁ আচ্ছা অসম নালাগে এতিয়া ইণ্ডিয়াৰ মেপখন ইয়াতে নাই কিন্তু তথাপি মই তোমালোকক মুখেৰে কৈছোঁ এতিয়া যদি বাইৰে চি ছাপ'জ আহিছে হয়নে তেতিয়াহ'লে চাউথ ইণ্ডিয়া সোনকালে পাব আৰু কাৰণ চাউথ ইণ্ডিয়া কি চাৰিওফালে সাগৰ তিনিওফালে সাগৰ আছেনে নাই ইণ্ডিয়াত ওপৰতহে পাহাৰ পৰ্বত আছে মেপখন চাই ল'বাচোন সেই ক্ষেত্ৰত আমি অলপ লাকি বুলিয়ে ক'ব লাগিব হয়নে নাই তাৰপিছত চোৱা Their knowledge about Asia and Africa was very little till the 15th century ইউৰোপিয়ানছখিনিৰ কথা কৈছে তেওঁলোকৰ মানে এছিয়া আৰু আফ্ৰিকা সম্পৰ্কে মানে মোটামুটি 15 শতিকালৈ জ্ঞান অলপ সীমিত হৈ আছিল তেওঁলোকে খুব কম কথা জানিছিল এছিয়া আৰু আফ্ৰিকাৰ বিষয়ে তাৰপিছত কি হ'ল Then a series of Portuguese expeditions down the African coast were sponsored by a remarkable man Prince Henry the Navigator third son of King John First তাৰপিছত কি হ'ল Prince Henry the Navigator Prince Henryৰ পুতেক নাম হেনৰীৰ পুতেকৰ নাম আছিল জন ফাৰ্ষ্ট জন ছেকেণ্ড এই যে জন এইটো যে দেখিছা এইটো মানে ফাৰ্ষ্ট ৰোমান 1 দেই আই নহয় জন ফাৰ্ষ্ট জন ছেকেণ্ড তেনেকুৱা আছিল এও থাৰ্ড পুতেকজনৰ নাম আছিল কি জন ফাৰ্ষ্ট হয়নে জন ফাৰ্ষ্টে কি কৰিলে এটা এক্সপেডিশ্যন এটা আৰম্ভ কৰিলে জাৰ্ণি বুলিয়ে ক'ব পৰা সাগৰেৰে মানে জাৰ্ণি কৰিব তেওঁ নাহে তেওঁ মানে এটা মানে স্পন্সৰ কৰিব তেওঁ হেৰি এটা আৰু সেই জাৰ্ণিটোত ভাস্কো দা গামা নিয়োগ কৰিলে কিং মেনুৱেল এপইণ্টেড ভাস্কো দা গামা টু লিড আ পৰ্টুগিজ ফ্লিট টু অপেন দ্য চি ৰুট টু ইণ্ডিয়া ভাস্কো দা গামা পৰ্টুগিজ আছিল লিছবনৰ পৰা আহিছিল আৰু ৰজাৰ মানুহে কি কৰিলে ভাস্কো দা গামাক সেই এক্সপেডিশ্যনটোত মানে নিয়োগ কৰিলে তেওঁ মানে লিড কৰিব এই গোটেই জাৰ্ণিটো King Manuel appointed Vasco da Gama to lead a Portuguese fleet to open the sea route to India. আৰু তেওঁলোকে কি কৰিব জানা তেওঁলোকে sea route সাগৰীয় মানে সাগৰেদি বাই সেই ভেৰিৰ পৰা লিছবনৰ পৰা অৰ্থাৎ ইউৰোপৰ পৰা ইণ্ডিয়ালৈ সাগৰৰ সেই ৰাস্তাটো মানে উদ্ভাৱন কৰিব আৰু ইয়াত লিডাৰ হৈছিল কি ভাস্কো দা গামাক তেওঁলোকে মানে দায়িত্ব দিছিলে এইটোৱে আৰু ইয়াৰ পিছত জাৰ্ণিটো ষ্টাৰ্ট হ'ব গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়েই আৰু ইয়াৰ পিছৰ দুটা ভিডিঅ' দিয়া হ'ব তাত আমি জাৰ্ণিটোৰ কথা আমি জানিম এইখিনি তোমালোকে আজি ভিডিঅ'টো চাবা কিবা প্ৰব্লেম থাকিলে নেক্সট গুগল মিটত মোক সুধিব পাৰিবা